নিকুঞ্জ আপডেট চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। BTC গ্ৰেড 3 গ্ৰেড 4 নিউ ভেকেঞ্চি 2026 লেটেষ্ট আপডেট। কিমান ভেকেঞ্চি আহিব আৰু এজ লিমিট, এডুকেশ্যন কোৱালিফিকেশ্যন আৰু কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব, গোটেইখিনি এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকক জনাই দিম। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। পোনপ্ৰথমতে মই আপোনালোকক জনাই দিছোঁ যে BTC গ্ৰেড 3 গ্ৰেড 4 নিউ ভেকেঞ্চি কিমান আহিব, ঠিক আছে। তাৰপিছত আপোনালোকক মই গোটেইখিনি ষ্টেপ বাই ষ্টেপ জনাই দিম। পোনপ্ৰথমতে মই আপোনালোকক জনাই দিছোঁ যে আগতে কৈ আহিছিলোঁ যে মই গ্ৰেড 3 গ্ৰেড 4 মিলাই 500+ আহিব, কিন্তু আপোনালোকে এক্সপেক্ট কৰিব পাৰিব 2000+লৈকে, ঠিক আছে। 2000+লৈকে আপোনালোকে এক্সপেক্ট কৰিব পাৰিব। ইয়াৰ আগতে মই আপোনালোকক জনাই দিছোঁ আপোনালোকৰ বাবে এটা ভাল খবৰ। এই ফেব্ৰুৱাৰী মাহতে যিমানখিনি প্ৰিভিয়াছ ইয়াৰৰ আপোনালোকে এক্সাম দিছিলে বা পেণ্ডিং হৈ আছিলে, গোটেইখিনি এই ফেব্ৰুৱাৰী মাহত কমপ্লিট কৰাৰ কথা আছে। কিন্তু আপোনালোকক মই কৈ দিছোঁ যে এক্সপেক্ট ডেট ফেব্ৰুৱাৰী 28 বা 27-25 এনেকুৱা ধৰণৰ ডেটত আপোনালোকে ইয়াৰ ৰিজাল্টসমূহ পাব, ঠিক আছে। আৰু যিসমূহ ৰিজাল্ট দিব বাকী আছে তেওঁলোকে পাব, আৰু যিসমূহ ভাইভা অনুষ্ঠিত কৰিবলৈ বাকী আছে তেওঁলোকক ভাইভা কৰিব, ঠিক আছে। তাৰ আগতে মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকৰ নতুন ভেকেঞ্চি আহিব, ঠিক আছে। আৰু এই মাহত নাহিলেও আপোনালোকে মাৰ্চ মাহত বা আফটাৰ টু ইলেকশ্যনৰ পিছত আপোনালোকে পাব, ঠিক আছে। এতিয়া মই আপোনালোকক গোটেইখিনি জনাই দিছোঁ যে পোনপ্ৰথমতে এতিয়া ভেকেঞ্চি কোনটো বিভাগত আহিব, ঠিক আছে, আৰু কেনেকুৱা ধৰণৰ ভেকেঞ্চি আহিব, গোটেইখিনি আপোনালোকক জনাই দিম। পোনপ্ৰথমতে ইয়াত মই গ্ৰেড 3 গ্ৰেড 4 দুটাও মিলাই পিনে আপোনালোকক জনাই দিম, ঠিক আছে। ইয়াত পোনপ্ৰথমতে আপোনালোকক মই জনাই দিছোঁ যে গ্ৰেড 3, ঠিক আছে, গ্ৰেড 3 বিষয়ে। গ্ৰেড 3 আপোনালোকে ইয়াতে আপোনালোকে চাব গ্ৰেড 3টো হৈছে আপোনালোকৰ জিনিয়ৰ এছিষ্টেণ্টত আহিব আপোনালোকৰ, ঠিক আছে, আৰু ষ্টেনোগ্ৰাফাৰ, কম্পিউটাৰ অপাৰেটৰৰ বাবে আহিব। ইয়াৰ পিছতে আপোনালোকৰ LDA বা UDA আপোনালোকৰ এইকেইটা পোষ্টত আহিব, ঠিক আছে। এইকেইটা পোষ্টত আপোনালোকে পাব, ঠিক আছে। এইটো বিভাগত নাহে বাৰু। এইকেইটা বিভাগত আপোনালোকৰ শিক্ষাগত অৰ্হতা হৈছে এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে চাব এনি গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি, আৰু এটা HS লেভেলতো আছে, ঠিক আছে। আৰু ইয়াত আপোনালোকৰ যদিহে কম্পিউটাৰ নলেজ আছে তেন্তে এইটো চাৰ্টিফিকেটটো মেণ্ডেটৰী হয়, ঠিক আছে। আৰু আপোনালোকে লেংগুৱেজৰ ভিতৰত এছামিছ, বড়ো লেংগুৱেজ আপোনালোকে জানিব লাগিব, ঠিক আছে। আৰু গ্ৰেড 4টো আপোনালোকে চাব। গ্ৰেড 4টো হৈছে আপোনালোকৰ বাবে গ্ৰেড 4টোত পিয়ন, চকীদাৰ, অফিচ হেল্পাৰ, চুইপাৰ। ইয়াত শিক্ষকতা অৰ্হতা হৈছে আপোনালোকৰ চিম্পুল 10 পাছ, ঠিক আছে, চিম্পুল আপোনালোকৰ 10 পাছ। আৰু আপোনালোকে ইয়াতো এছামিছ, বড়ো লেংগুৱেজ জানিব লাগিব, ঠিক আছে। আৰু ইয়াত এজ লিমিট হৈছে 18ৰ পৰা আপোনালোকৰ চাব। ইয়াতে আপোনালোকে চাব 18ৰ পৰা 40 বৰ্ষলৈকে। SC ST ইয়াত ৰিলেক্সেশ্যন থাকিব, ঠিক আছে। যেনেকুৱা ধৰণৰ আপোনালোকে চাব ইয়াত ST কাৰণে SC বা ST কাৰণে 5 years, OBC MOBC কাৰণে 3 years, ঠিক আছে। আৰু PWBD কাৰণে এজ পাৰ গভমেণ্টৰ যেতিয়া নটিফিকেশ্যন আহে সেই নটিফিকেশ্যনতে ইয়াত উল্লেখ কৰা থাকিব PWBDৰ কাৰণে, ঠিক আছে। বয়স গণনা কৰা হ'ব অফিচিয়েল নটিফিকেশ্যনৰ অনুসাৰে, ঠিক আছে। ইয়াত যেতিয়া নটিফিকেশ্যনটো আহে তেতিয়া মই আপোনালোকক ইয়াত জনাই দিম, ঠিক আছে। BTC গ্ৰেড 3 গ্ৰেড 4 চিলেকশ্যন প্ৰচেছ কেনেকুৱা ধৰণৰ। ইয়াত চিলেকশ্যন প্ৰচেছ আপোনালোকে চাব। গ্ৰেড 3টো ৰিটেন এক্সামিনেশ্যন হ'ব বা কম্পিউটাৰ স্কিল টেষ্ট হ'ব, ঠিক আছে। আৰু ইয়াৰ পিছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, ঠিক আছে। তাৰপিছতে আপোনালোকৰ ফাইনেল চিলেকশ্যন হ'ব। গ্ৰেড 4ৰ বাবে ৰিটেন টেষ্ট বা ইণ্টাৰভিউ থাকিব, ডকুমেণ্ট ভেৰিফিকেশ্যন থাকিব। কিছুমান গ্ৰেড 4ত ৰিটেন টেষ্ট নাথাকে, ডাইৰেক্ট ইণ্টাৰভিউ হয়, ঠিক আছে। যেনেকৈ ধৰণৰ 2025 বৰ্ষত হৈ গৈছিলে, সেইটো এতিয়া ৰিজাল্ট দিবলৈ বাকী আছে, ঠিক আছে। তাৰপিছত আপোনালোকৰ ডাইৰেক্ট ইয়াতো জইনিং হ'ব, ঠিক আছে, বা আপোনালোকে চিলেকশ্যন পাব। চেলেৰি আপোনালোকৰ 14,000ৰ পৰা 49,000লৈকে পাব। আৰু গ্ৰেড 3ৰ কাৰণে গ্ৰেড 4 12,000ৰ পৰা আপোনালোকে 39,000লৈকে পাব। এইটো হৈছে আপোনালোকৰ এক্সট্ৰা এলাউঞ্চেছ আপোনালোকৰ নিদিয়াকৈ, ঠিক আছে, গ্ৰছ পে', ঠিক আছে। আৰু ইয়াত চেলেৰি এজ পাৰ আপোনালোকৰ আছাম পে স্কেলৰ ৰুলৰ ওপৰত হ'ব, ঠিক আছে। আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব ইয়াত ফুল ইনফৰ্মেশ্যন দিয়া আছে। এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, ইয়াৰ লিংকটো আপোনালোকে ইয়াত ভিজিট কৰি চাব পাৰিব, ঠিক আছে। আৰু ইয়াত আপোনালোকৰ কেতিয়া নটিফিকেশ্যনটো আউট হ'ব, এতিয়া আফটাৰ টু ইলেকশ্যনৰ পিছতহে হ'ব, আগত নহয়। এতিয়া ৰিজাল্ট দিয়াৰ এক্সপেক্ট ডেটসমূহ কৈ দিলোঁ মই। 25, 27 আৰু 28 এইকেইটা তাৰিখৰ ভিতৰত যদিহে আপোনালোকৰ ৰিজাল্ট আহে তেন্তে আহিব, নহ'লে আফটাৰ টু ইলেকশ্যনৰ পিছত আপোনালোকে ৰিজাল্টসমূহ পাব, ঠিক আছে, যিসমূহ পেণ্ডিং হৈ আহিছে বা আছে, ঠিক আছে। আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এই যদি ৱেবছাইটত আপোনালোকে
ভিজিট কৰা নাই তেন্তে এই ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে এই ৱেবছাইটটোৰ লিংক আপোনালোকে আহি ভিজিট কৰিব ইয়াত বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট এক্সাম বা আপোনালোকৰ প্ৰাইভেট জব বিভিন্ন ধৰণৰ ইয়াত আপোনালোকে পাব আৰু এই ইয়াত নটিফিকেশ্যনটো এলাউ কৰিব তাৰপিছত আপোনালোকে যেতিয়া ইয়াত নতুন পোষ্ট বা গভৰ্ণমেণ্ট কিছুমান জব খালী হয় তেন্তে আপোনালোকে অতি সোনকালে তথ্যসমূহ জানিব পাৰিব ঠিক আছে আৰু যদিহে মোৰ চেনেলটো প্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ